পাপৰ প্ৰাচিত্য কৰিব লাগিব। যি হ'ব লগা আছিল হৈ গ'ল। অতীতক সাৱটি বহি থাকিলে কেনেকৈ হ'ব? পুনৰ এটি নতুন আশাৰে জীৱনটোক চাবলৈ চেষ্টা কৰা। দেখিবা এটা সুন্দৰ ভৱিষ্যত তোমাৰ বাবে ৰৈ আছে। এনেকৈ তই নুপুৰক মনে মনে আঁতৰৰ পৰা চাই থাকো কিয়? ওচৰত গৈ কথা নাপাতো কিয়? তোৰেই পত্নী তাই। লাজ কৰিছে কিয়? নাই মা, দূৰৰ পৰা চাই মনটো সান্তনা দিছো। ওচৰলৈ গ'লে কি জানিবা খঙেই কৰে। এনেকৈ আঁতৰে আঁতৰে থাকিলে জানো ভুল বুজাবুজি দূৰ হ'ব? ওচৰলৈ যা, ইজনে আনজনক সময় দে, তেতিয়াহে তাই বুজিব তোক। চেষ্টা প্ৰথমে তোৰ ফালৰ পৰা হ'ব লাগিব। আপুনি ইমান খৰদৰকৈ মাততেই জানিছো কিবা এটা যে গণ্ডগোল হৈ আছে। কথাবোৰতো মই তোমাক ক'লোৱেই। এতিয়া তুমি কোৱা, কিমান দূৰ আগবাঢ়িছে তোমাৰ কাম? ঈশা, তুমি ইয়াত আছা? মামাই তোমাক বিচাৰি আছে। কিয় আইতা? মামাই তোমালৈ চকলেট আনিছে। মামী ৰবা, মই আহি আছো। ছোৱালীজনী সৰু হৈ আছে কাৰণেহে মাক দেউতাকৰ কথা বুজা নাই। লাহে লাহে তাই যেতিয়া ডাঙৰ হৈ আহিব, মাক দেউতাকৰ কথাবোৰ বুজা আৰম্ভ কৰিব। তেতিয়া তাই মানুহৰ সন্মুখত কিমান লাজ পাব। ইহঁত দুটাক পিতৃ মাতৃ বুলি পৰিচয় কৰাই দিবলৈ কিবা এটা কৰিব লাগিব মা। কৰিব পৰা নাযাব। অন্ততঃ তাইৰ কথা ভাবি কিবা এটা কৰিব লাগিব। আমিনো কি কৰিব পাৰিম? ৰুদ্ৰাণীয়ে তাইৰ কপালত নিজেই দুখ লিখি লৈছে, সেই সূৰ্যটোৰ লগত সংসাৰ কৰি। নহ'লেনো আমাৰ নিচিনা পৰিয়ালৰ ছোৱালী এজনী এনে অৱস্থা হয়নে? মোৰ এই অৱস্থা কেৱল মোৰ মা আৰু দেউতাৰ কাৰণে হৈছে। আজি যদি মই সুখী নহয়, ইয়াৰ বাবে জগৰীয়া কেৱল মোৰ মা আৰু দেউতা। তুমি জানানে এইখন ঘৰত মোৰ ওপৰত কিমান মানসিক নিৰ্যাতন চলিছে? পদে পদে মোৰ অধিকাৰ খৰ্ব হৈছে। সংগ্ৰাম কৰিছো মই প্ৰতিটো বস্তুৰ কাৰণে। মোক সিহঁতে প্ৰয়োজনীয়খিনিও নিদিয়ে আৰু অভিমানটোক প্ৰয়োজনতকৈ বেছি দিয়ে। এইবোৰ কথা আৰু এতিয়া কিয় উলিয়াব লাগে? কাৰণ এইবোৰ কথাই আজি এই ৰুদ্ৰাণীক জন্ম দিছে। ছোৱালী হৈ জন্ম লোৱাৰ বাবে মোক ইমানেই শাসনত ৰাখিলে যে সেইবোৰ মোৰ বাবে শোষণ হৈ পৰিছে। আৰু ল'ৰা হৈ জন্ম হোৱাৰ বাবে অভিমন্যুৰ ওপৰত কোনো শাসনেই নাছিল। সি মুক্ত আৰু মই বন্দী। এটা কথা সঁচা যে স্বামীৰ মৰম অবিহনে নাৰীৰ জীৱনে পূৰ্ণতা নাপায়। অভিক, তুমি তোমাৰ সি মুক্ত আৰু মই বন্দী। আৰু সেইবাবে মই একো ভাল বেয়া শুদ্ধ অশুদ্ধ বিচাৰ নকৰি তোমাৰ দৰে ল'ৰা এটাৰ প্ৰেমত পৰিলো। কি বেয়া মা? কিয় তুমি এনেকে দুখ কৰি আছা? প্ৰশ্নটো মোক সোধাতকে নিজক এবাৰ সোধা, উত্তৰ নিজে পাই যাবা। তোমাৰ সদায় সদায় অভিযোগে নুগুছে। এবাৰ মা দেউতাক বেয়া বুলিবা, এবাৰ মোক। নিজকে এবাৰ চাইছানে নাই? গংগাৰ দৰে পবিত্ৰ বুলি ভাবা নেকি নিজকে?
ৰুদ্ৰাণীয়ে যদি তাইৰ সংসাৰখনৰ কথা নিজে চিন্তা নকৰে, তুমি বা মই কৈনো কি কৰিম? তুমি আনৰ কথা বাদ দি নিজৰ কথা চিন্তা কৰা। এটা কথা সঁচা যে স্বামীৰ মৰম অবিহনে নাৰীৰ জীৱনে পূৰ্ণতা নাপায়। অভিক তুমি তোমাৰ জীৱনত বিশ্বাসযোগ্য হিচাপে ল'ব পাৰা নে নাই তাৰ সিদ্ধান্ত তুমি অতি শীঘ্ৰে ল'ব লাগিব। এয়াই সময়, যি হৈছে তাক শুদ্ধ পথলৈ অনাৰ। মই বেয়া কাম কৰিছো, কাৰণ মোক দুখ দি থকা মানুহবোৰে মোৰ সন্মুখত সুখী হৈ থকাটো মই চাই থাকিব নোৱাৰো। মোৰ লগত কৰা অন্যায়ৰ ফল এতিয়া সিহঁতে ভুগিব লাগিব। ভগৱানৰ বিচাৰিলে মই অপেক্ষা কৰিব নোৱাৰো। মোৰ অপৰাধীৰ শাস্তি মই নিজেই দিম। মই নিজেই দিম। এনেকৈতো নুপুৰক মনে মনে আঁতৰৰ পৰা চাই থাকো কিয়? ওচৰত গৈ কথা নাপাতো কিয়? তোৰেই পত্নী তাই। লাজ কৰিছ কিয়? নাই মা, দূৰৰ পৰা চাই মনটো সান্তনা দিছো। ওচৰলৈ গ'লে কি জানিবা খঙেই কৰে। এনেকৈ আঁতৰে আঁতৰে থাকিলে জানো ভুল বুজাবুজি দূৰ হ'ব? ওচৰলৈ যা, ইজনে আনজনক সময় দে, তেতিয়াহে তাই বুজিব তোক। চেষ্টা প্ৰথমে তোৰ ফালৰ পৰা হ'ব লাগিব। কম সময়ৰ ভিতৰতে জীৱনে বহুত কথা শিকালে। সঁচা অন্তৰেৰে কাৰোবাক ভাল পাই প্ৰতাৰিত হলো। এনেকুৱা লাগিছিল মই আৰু জীয়াই থাকিব নোৱাৰিম। কিন্তু সেই সময়ত মোৰ সাহস হৈ থিয় দিছিল মোৰ আই। তাৰ পিছতে মোৰ জীৱনলৈ আহিল সেই ভাল খবৰটো, যাৰ সপোন প্ৰতিগৰাকী বিবাহিতা নাৰীয়ে দেখে, মাক হোৱাৰ সপোন। ভগৱানৰ মহিমা চাওকচোন, যাৰ বাবে মই জীয়াই আছিলো সেই দুয়োজনে মোক এৰি থৈ গুচি গ'ল। মই যে এতিয়া একেবাৰে অকলশৰীয়া। ভাল মানুহৰ লগতহে ভগৱানে কিয় এনেকুৱা কৰে? কোনে কি কৰিলে তোৰ লগত? মই নিজৰ কথা কোৱা নাই বাইদেউ। আপোনাৰ বোৱাৰীৰ কথাটো শুনি মোৰ বৰ দুখ লাগিছে। তুমি কি ভাবিলা? এয়া কি মোৰ প্ৰতিশোধ? ভগৱানৰ মহিমা চাওকচোন, যাৰ বাবে মই জীয়াই আছিলো সেই দুয়োজনে মোক এৰি থৈ গুচি গ'ল। মই যে এতিয়া একেবাৰে অকলশৰীয়া, কোনো নাই মোৰ ওচৰত। তেনেকৈ নকবা নুপুৰ, মই আছো তোমাৰ লগত। জানো মই ক্ষমাৰ যোগ্য নহয়, তথাপিও মই আজি তোমাৰ আগত হাতযোৰ কৰিছো। পাৰিলে মোক ক্ষমা কৰি দিবা। তোমাৰ বেয়া স্মৃতিবোৰ মই মুচি দিব নোৱাৰো, কিন্তু মই তোমাক প্ৰতিশ্ৰুতি দিব পাৰো
হলো তোৰ? কান্দিছ কিয়? জানো, ভাল মানুহৰ লগতহে ভগৱানে কিয় এনেকুৱা কৰে। কোনে কি কৰিলে তোৰ লগত? মই নিজৰ কথা কোৱা নাই বাইদেউ। আপোনাৰ বোৱাৰীৰ কথাটো শুনি মোৰ বৰ দুখ লাগিছে। আমিবোৰে সকলো দুখেই সহ্য কৰিব পাৰো। ভগৱানে আমাক তেনেকেই বনাইছে। কিন্তু সন্তান হেৰুৱা দুখে মাকজনীক ভাঙি টুকুৰা টুকুৰ কৰি পেলায়। সেই দুখ সহ্য কৰা আমাৰ বাবে ইমান সহজ নহয়। ভাগ্যত এয়াই আছিল হয়তো। মই বহুতৰ ঘৰতে কাম কৰিলো আজিলৈকে, কিন্তু আপোনাৰ বোৱাৰীৰ নিচিনা গুণী আৰু জ্ঞানী বোৱাৰী ক'তো দেখা নাই। এনেকুৱা মানুহৰ লগতো ভগৱানে অন্যায় কৰিব লাগেনে? নপুৰ ইমান মৰমীয়াল যে তাই কাম কৰা মানুহজনীকো মৰম বিলাইছিল, যাৰ বাবে আজি নপুৰৰ দুখত তাইও সমানে দুখী। দুখ নকৰিব বাইদেউ। বাসুদেৱ দৈৱকীৰো 6টাকৈ সন্তান কংসই মাৰি পেলাইছিল, কিন্তু তাৰ পিছতো স্বয়ং ভগৱান শ্ৰীকৃষ্ণ জন্ম ললেনে? আপোনাৰ বোৱাৰীৰ গৰ্ভতো শ্ৰীকৃষ্ণৰ নিচিনা এজন ভাল সন্তান থিতাপি ল'ব। কেনেকৈ প্ৰমাণ কৰোঁ নিজকে নপুৰৰ ওচৰত? কেনেকৈ হেৰুৱা বিশ্বাস উভতাই আনিম? এটা সুযোগ দিয়া ভগৱান মোক। মানিছো মই বেয়া আছিলো, কিন্তু এতিয়াতো ভাল হ'ব বিচাৰিছো। তুমি কি ভাবিলা? আপুনি কি ভাবিছে? আপোনাক যে মই এনেকৈ দূৰে দূৰে ৰাখি আছো, সেয়া কি মোৰ প্ৰতিশোধ? সেয়া চাওক, প্ৰথম দিনাই যেতিয়া আপোনাৰ পত্নী হৈ এইখন ঘৰলৈ আহিছিলো, তেতিয়া যিমান হেঁপাহেৰে শিৰত সেন্দুৰ লৈছিলো, আজিও সিমান হেঁপাহেৰে সেন্দুৰ লওঁ। আপোনাক অকণমান টেনশ্যনত থকা যেন দেখিছো। টেনশ্যন? ক'তা নাই দেখোন। ৰ'ব, মই আপোনাৰ কাৰণে চাহ কৰি আনো। ৰ'বা, অলপ মোৰ ওচৰত বহাচোন। মোৰ দুটামান কথা তোমাক ক'ব লগা আছে। এই মানুহজন সলনি